স্বৰ্গদেৱ শিৱসিংহই তেওঁৰ দ্বিতীয় পত্নী নিৰ্দেশ মতে এইটো শিৱসাগৰৰ বৰপুখুৰী পাৰত নিৰ্মাণ কৰোৱাইছিল। শিৱদৌলটো অসমৰ আটাইবোৰ দৌলতকৈ ওখ দৌল হিচাপে জনাজাত। আৰু এই শিৱদৌলটোৰ ওপৰত এটা সোণৰ কলচী আছে, আৰু এই সোণৰ কলচীটো ভূমিকম্প হওঁতে বোলে খহিও গৈছিল। হেল্ল' গাইজ, মই অংকুৰনীল চাংমাই আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আমি আহিছিলোঁ শিৱসাগৰ, মানে শিৱসাগৰ বিয়া এখন আছিলে, ফটো মাৰিবলৈ আহিছিলোঁ। তো কি হ'ল, চাৰ্জাৰপাত ফুটি গ'ল চাৰ্জ দিওঁতে। এতিয়া চাৰ্জাৰ বিচাৰি আহিছোঁ। ইয়াত দোকানখন আছে, ইয়াত নিকন আৰু কেনন লিখা আছে। দোকানখন বৰ্তমান এতিয়া খোলাই নাই, দোকানখন খোলালৈ ৰখি আছোঁ। আৰু আমি আছোঁ এতিয়া শিৱদৌলৰ ওচৰত। সেইটো শিৱদৌল আপোনালোকক দেখাই আছোঁ, ৰ'ব। শিৱদৌলটো সেইটো, আৰু আমি আছোঁ এই দোকানখনৰ ওচৰত। তো পাৰিলে তালৈ যাম, দেখাম। দোকানখন খোলে মানে আমি শিৱদৌলৰ পৰা আহোঁ। আপোনালোকে চাই থাকক, শিৱদৌলৰ পৰা আহোঁগৈ, ব'লক। আহি যোৱা। আৰু এইটোৱে হৈছে শিৱদৌল। আৰু এই শিৱদৌলটো স্বৰ্গদেৱ শিৱসিংহই তেওঁৰ দ্বিতীয় পত্নী নিৰ্দেশ মতে এইটো শিৱসাগৰৰ বৰপুখুৰী পাৰত নিৰ্মাণ কৰোৱাইছিল। আৰু কেতিয়াবা আহিব এই শিৱদৌল চাবলৈ। শিৱসাগৰ শিৱদৌল মইনা নহয় জানো বেছি দূৰ, মোৰ লগত ওলাবি মইনা পুৰা আনিম পাকটো। গাইজ, আপোনালোকে জানেনে যে এই শিৱসাগৰৰ শিৱদৌলটো উত্তৰ পূব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ আৰু জাগৃত শিৱৰ পূজাৰ স্থান। আৰু ইয়াত দৈনিক পূজা অৰ্চনা কৰা হয়। আৰু শিৱৰাত্ৰিৰ দিনা এই শিৱদৌলৰ চৌপাশটো দেশ বিদেশৰ অগণন ভক্তই ইয়াৰ চৌপাশ ভিৰ কৰেহি। ইয়াত চাকি তাকি জ্বলাব পাৰিব। গাইজ, আপোনালোকে জানেনে যে এই শিৱদৌলটো অসমৰ আটাইবোৰ দৌলতকৈ ওখ দৌল হিচাপে জনাজাত। আৰু এই শিৱদৌলটোৰ ওপৰত এটা সোণৰ কলচী আছে, আৰু এই সোণৰ কলচীটো ভূমিকম্প হওঁতে বোলে খহিও গৈছিল। আকৌ পাছত এইটো আগৰ স্থানত স্থাপন কৰা হ'ল বাৰু। আমি DSLR চাৰ্জাৰ পাতহে নিবলৈ আহিছিলোঁ, মানে এতিয়া দোকানখন খোলা নাই কাৰণে আমি বোলো শিৱদৌলৰ পৰা আহোঁ। আৰু শিৱদৌলৰ কিনাৰতে পুখুৰীটো আছে। আৰু চাওক, এইখন এতিয়া আমি এইফালে বাহিৰলৈ যাব নোৱাৰোঁ, গেট মাৰি থোৱা আছে। এইফালে যাবতো নোৱাৰিম। এইটো পুখুৰীটো আমি এনেকৈ ভিতৰৰ ফালৰ পৰা দেখাই দিম, এইটো। আৰু গাইজ, স্বৰ্গদেৱ শিৱসিংহই তেওঁৰ দ্বিতীয় পত্নীৰ নিৰ্দেশ মতে শিৱদৌলৰ লগতে বিষ্ণুদৌল আৰু পুখুৰীটোও খন্দুৱাইছিল। আমি যাব নোৱাৰোঁ, বৰ্তমান গেট মাৰি থোৱা আছে, গতিকে এনেকৈ দেখাই দিছোঁ। এইটো শিৱসাগৰৰ পুখুৰীটো চাওক, এনেকৈ চাওক আৰু দেই। আমি চেণ্ডেল পিন্ধিয়ে গুচি আহিছোঁ, মানে চেণ্ডেল পিন্ধি গুচি আহিছোঁ আৰু দেই। ঘৰৰ পৰা ভালকেনে আহিছিলোঁ বাৰু। ইয়াত এতিয়া ওচৰতে আছোঁ যেতিয়া আমি চেণ্ডেলটোকে লগাই আহিলোঁ। আৰু গৰমো যিটো ন, সেইকাৰণে চেণ্ডেলটোকে লগাই আহিছোঁ। আৰু আপোনালোকে এবাৰ চাওকচোন, পৰিৱেশটো কি ধুনীয়া, একদম ঠাণ্ডা হৈ আছে। এতিয়া ৰাতিপুৱা সময়ত মানুহে চাকি ধূপ ধূনা জ্বলাবলৈ আহিছে আৰু এয়া। আৰু ইয়াত জ্বলাই আছে কিছুমানে, এইফালেতো মানুহ দেখিছে চাগে, জ্বলাই আছে ইয়াত।
আৰু গাইজ এই শিৱদৌলৰ সোণৰ কলচীটোত লাগি থকা সোণখিনি মানসকলে এৰুৱাই নিবলৈ কলচীটোত গুলিয়াইছিল, কিন্তু সোণৰ কলচীটো একো কৰিব নোৱাৰিলে, মানে খহাব নোৱাৰিলে আৰু তাত লাগি থকা সোণখিনি এৰুৱাইও নিব নোৱাৰিলে। পাছত আহিলে আপোনালোকক ভালচেনে দেখামেই। আজি বৰ্তমান আমি ভালচেনে দেখাব নোৱাৰোঁ, কাৰণ আৰু আমি শিৱদৌললৈ বুলি একচুৱেলি অহা নাছিলোঁ, আমি বেলেগ এটা কামতে আহিছিলোঁ। তো দোকানখন খোলা নাই কাৰণে শিৱদৌললৈকে গুচি আহিলোঁ আৰু এনেই বোলো চাই যাওঁ কেনেকুৱা। আৰু ইয়াত চাকি জ্বলাই আছে, এইফালে আপোনালোকে চাকি জ্বলাব পাৰিব। সেয়া মানুহবোৰ আহি আছে, চাকি জ্বলাই জ্বলাই গৈ আছে। বন্তি প্ৰজ্বলন স্থান। এইফালে ফটোশ্বট হৈ আছে। অকণমান আগলৈ গৈ দেখাই দিছোঁ, আমি নোসোমাওঁ বাৰু, অলপ আগৰৰ পৰা। পাছত কেতিয়াবা আপোনালোকক ভালদৰে বস্তুবোৰ দেখাবলৈ চেষ্টা কৰিম, মানে আকৌ পাছত যদি অহাটোতো আহিমেই, আপোনালোক তেতিয়া ভালকৈ দেখাবলৈ চেষ্টা কৰিম শিৱদৌলটো। আজি এনেদৰেই চাওক আৰু আহিব, কেতিয়াবা সোমাব, আহিলে শিৱসাগৰ আহিলে সোমাই যাব আৰু আপোনালোকৰ মনৰ আশা পূৰণ হ'বলৈ চাকি এখন জ্বলাব পাৰিব। ভিডিঅ'টো আৰু দীঘল নকৰোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ যদি শিৱদৌলৰ ভিডিঅ' দিওঁ তেতিয়া অলপ ভালকৈ আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম।